হয়, মহিলা উদ্যমিতা আঁচনিত ধন লাভ কৰি জীৱিকা নিৰ্বাহ কৰিছে এগৰাকী মহিলা। যে ৰাজ্যখনত যি অসম চৰকাৰে যি মহিলা সবলীকৰণৰ নামত যি মহিলা উদ্যমিতা আঁচনি যি 10,000 টকা প্ৰদান কৰিছিলে, এই প্ৰদান কৰাৰ লগত বহুতো মহিলা এতিয়া উপকৃত হোৱা দেখিবলৈ হৈছে। মই বৰ্তমান উপস্থিত আছো খুমটা সমষ্টিৰ অন্তৰ্গত ফলঙনি অঞ্চলত উপস্থিত আছো। এই ফলঙনিত দেখিবলৈ পোৱা গৈছে এগৰাকী মহিলাই যে উদ্যমিতা আঁচনিত ধন লাভ কৰি এখন ব্যৱসায়ৰ দোকান তেখেতে খুলি নিজে পৰিয়ালটোৰ লগতে নিজৰ লগতে পৰিয়ালটোকো উপাৰ্জন কৰি যিটো টকা উপাৰ্জন কৰি যে পৰিয়াল চলা পৰিলক্ষিত হৈছে। মই তেখেতৰ ওচৰলৈকে যাব বিচাৰিছো, যিহেতু তেখেতে 10,000 টকা যে দোকানৰ ব্যৱসায়খন যিহেতু আৰম্ভ কৰিছিলে, এই ব্যৱসায়খন দেখিবলৈ পোৱা গৈছে যে তেখেতে পৰিয়ালটোকো পোহপালন দিয়া পৰিলক্ষিত হৈছে। মই তেখেতৰ ওচৰলৈ আহিছো। বাইদেউ, আপোনাৰ নামটো কি? হয়, মোৰ নাম শ্ৰীমতী গীতাঞ্জলি বৰমুদি দাস। আপুনি কি ক'ব উদ্যমিতা আঁচনিৰ নামত কি ক'ব এতিয়া? উদ্যমিতা আঁচনি টকা পাই এই দোকানখন আৰম্ভ কৰিছিলে? হয়, মই মাৰ্চৰ 2 তাৰিখে মানে দোকানখন ষ্টাৰ্ট কৰিছো। মই যি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি মুখ্যমন্ত্ৰী আমাৰ, তেওঁ যি আমাক মহিলা উদ্যমিতা আঁচনিত পইচা দিছিলে 10,000 টকা, সেই টকা পোৱাৰ পিছতে মই দোকানখন মোৰ মেচিনটো লৈ পেলাই এটা সৰুকে ব্যৱসায় আৰম্ভ কৰিছো। কি জনাব আপুনি, কি আহ্বান জনাব? মুখ্যমন্ত্ৰী মহোদয়ক মই এটাই কম যে তেওঁ যি মহিলা উদ্যমিতা আঁচনিৰ দৰে যি এটা সুন্দৰ পদক্ষেপ হাতত ললে, সেই পদক্ষেপটো লোৱাৰ কাৰণে আমাৰ দৰে এক শ্ৰেণী মহিলা সবলীকৰণ হব পাৰিছে। মানে নিজৰ ভৰিত নিজে থিয় দি কিবা এটা কাম কৰিবলৈ ওলাই আহিব পাৰিছে। মানে এটা পুঁজি হিচাপে 10,000 টকাটো আমাৰ কাৰণে এটা পুঁজিয়ে হৈছে, আৰু সেই পুঁজিটো লৈ মানে এটা কাম ষ্টাৰ্ট কৰিব পাৰিছে। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই পদক্ষেপটো লোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু তেওঁ আৰু 25,000 টকাও দিম বুলি কৈছে, সেইটো আমাৰ আশা আছে বাৰু। সেইটো পালে চাগে মই আৰু অলপ আগুৱাব পাৰিম বুলি ভাবো। আৰু তেওঁ এনেদৰে পদক্ষেপ লোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাম তেখেতক। আৰু লগতে মই আমাৰ খুমটাই সমষ্টিৰ বিধায়ক মীনা শইকীয়া ডাঙৰীয়াকো এই সুযোগতে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছো। আৰু মানে নাৰী সবলীকৰণৰ এনেকুৱা পদক্ষেপ বিলাক লৈ থকাৰ কাৰণে আমাৰ দৰে নাৰীবিলাক বহুত আগুৱাই যাব পাৰিব বুলি মই নিজে বিশ্বাস ৰাখো। আপুনি ইয়াতে গোটেই পৰিয়াল মানে মোৰ ল'ৰা এটা আছে, ক্লাছ 10ত পঢ়ি আছে, আৰু আমি দুটাই বাৰু আমাৰ পৰিয়ালত। মোৰ হাজবেণ্ড নাই। আমি দুটা মানে মোৰ এই ব্যৱসায়টো বাৰু ষ্টাৰ্ট এতিয়া কৰিছো যদিও এইকেইদিন যি মই ৰাইজৰ সহায় সহযোগিতা পাইছো, সেই সহায় সহযোগিতাৰ পৰা মই ভাবো যে মোৰ লগতে আৰু তাকো মই আগুৱাই নিবলৈ সক্ষম হব পাৰিম বুলি মই বিশ্বাস ৰাখিব পাৰিছো। হয়, নিশ্চয় ক'ব লওঁ যে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ অধীনত যিহেতু চৰকাৰখনে 10,000 টকা যি মহিলাসকলক দিছিলে, উপকৃত হ'ব কালে মহিলাসকলক যিহেতু 10,000 টকাকে প্ৰদান কৰিছিলে প্ৰথম বস্তু ধন লৈ সকল মহিলাই এতিয়া দেখিবলৈ পোৱা গৈছে যে নিজৰ পথ মুকলি কৰা পৰিলক্ষিত হৈছে। নিজৰ পৰিয়ালটোৰ লগতে আনকো দেখিবলৈ পোৱা গৈছে যে এতিয়া সমগ্ৰ দৃশ্য মোৰ কেমেৰা পাৰ্চনে দেখুৱাই আছে যে মহিলা উদ্যমিতা আঁচনিৰ টকা ধন লাভ কৰিয়ে এতিয়া দেখিবলৈ পাইছে ৰাজ্যৰ প্ৰতিখন গাঁৱতে দেখিবলৈ পোৱা গৈছে যে এনেদৰে এতিয়া মহিলাসকল ওলাই আহি নিজৰ প্ৰতিষ্ঠানসমূহ খুলি নিজে পৰিয়ালটো পোহপালন দিয়া পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।